নমস্কাৰ। আজিৰ পৰা আমি মেপৰ ক্লাছ ষ্টাৰ্ট কৰিম। মেপৰ ক্লাছৰ ভিতৰত আমি প্ৰথমে আমি ইণ্ডিয়ান মেপটো আমি ভালকে পঢ়িম। তাৰপিছত পঢ়িম আমি ইণ্ডিয়ান মেপ পঢ়াৰ পিছত পঢ়িম আমি অসমৰ যিটো মেপ আছে সেই মেপৰ বিষয়ে আমি ভালকে পঢ়িম আৰু তাৰ পিছত শেষত আমি ৱৰ্ল্ড মেপৰ বিষয়ে পঢ়িম। তো মই যিমান পাৰো সিমান সোনকালে ভিডিঅ'বোৰ আনিবলৈ চেষ্টা কৰিম। এতিয়া যিহেতু পৰীক্ষা বা সেনেকুৱা নটিফিকেশ্যন অহা নাই, যাৰ কাৰণে সিমান নাই, আমি লাহে লাহে কোৰ্চবোৰ কমপ্লিট কৰিব চেষ্টা কৰিম। ইণ্ডিয়ান মেপ বা ৱৰ্ল্ড মেপ বা অসমৰ মেপ বা ৱৰ্ল্ড মেপ এই গোটেইবোৰ পঢ়িবলৈ বহুত সময় লাগিব আৰু সদায় ৰিভিজনো কৰিব লাগিব। তো এইটো ইমান ইজি প্ৰচেছ নহয়, কিন্তু আমি ক্লাছ আকাৰে সৰু সৰু ভিডিঅ' থ্ৰুদি চিৰিয়েলি পঢ়ি যাম। ক্লাছ হিচাপে যেনেকে আমি স্কুল বা কলেজত যেনেকে ক্লাছ কৰো সেনেকে পঢ়ি যাম। আৰু মই কুৱেশ্যন বা সেনেকুৱা প্ৰথমে ডিছকাছ নকৰো। এইবোৰ কুৱেশ্যন বুজি পালে বা ক্লাছটো কমপ্লিট হৈ গ'লে আপোনালোকে এনেই পাই যাব সেইবোৰ, আৰু সেইবোৰ পিছত দেখা যাব। আগতে আমি কনচেপ্ট বা বুজি ল'বলৈ চেষ্টা কৰিম। এতিয়া ইণ্ডিয়ান মেপৰ বুলি ক'লে আমাৰ আগতে গোটেই মেপটো চকুৰ আগত থাকিব লাগিব। এতিয়া যিকোনো মেপ এটা পঢ়াৰ আগতে আমি মেপটোৰ ডাইৰেকশ্যনটো বুজি পাব লাগিব। ডাইৰেকশ্যনটো বহুত ইম্পৰ্টেণ্ট। ডাইৰেকশ্যন বুজি পালেহে আপোনাৰ মেপটো পঢ়া ভালকে হ'ব। কাৰণ আমাৰ মেক্সিমাম কুৱেশ্যন ডাইৰেকশ্যনতে আহে। ক'ব গ'লে এই সৰু সৰু এক্সামবোৰ গ্ৰেড 3, গ্ৰেড 4, গ্ৰেড 3 বা গ্ৰেড 4ত যিমান এক্সামৰ কুৱেশ্যন আহে সেই ডাইৰেকশ্যনতে আহে। কথাত কৈছো, যেনেকে যে ভাৰতৰ উত্তৰ চাইডৰ ৰাজ্যৰ এইখন ৰাজ্যৰ লগত সেইখন ৰাজ্য বা সেইখন ৰাজ্যৰ লগত সেইখন ৰাজ্য কোনখন আছে, উত্তৰ চাইডে পশ্চিম চাইডে, সেনেকুৱা কুৱেশ্যন আহা দেখা যায়। কিন্তু আমি অকল এনেকুৱাকে পঢ়িম যে মই যেনেকে পঢ়িছিলো সিমান ভালকে পঢ়িম যাতে এটা প্ৰশ্ন এৰি নাযায়। তো ডাইৰেকশ্যন এটাত প্ৰথমে আমি যেনেকে আমি সৰুতে পঢ়িছিলো, এতিয়াতো আমি ডাঙৰ হৈ পৰিছো, যেনেকে আমিতো মোৰ ভিডিঅ'টো কোনো সৰু বাচ্ছা চাগে নাচায়, মই ক'ব পাৰো আৰু কাৰণ সৰু বাচ্ছা এনেকুৱা ভিডিঅ'ত ইন্টাৰেষ্ট নহ'বও পাৰে। তথাপিও ডাঙৰ মানুহে যদি চাই, প্ৰথমে আমি অসমৰ মানুহ, অসম বুলি কোৱাৰ লগে লগে নৰ্থ ইষ্ট, তো নৰ্থ ইষ্ট তাৰপিছত নৰ্থ, এই দুটা মনত ৰাখিব যে এইটো চাইডটো হ'ব ইষ্ট আৰু ওপৰৰ চাইডটো হ'ব নৰ্থ। নৰ্থ ইষ্ট, তাৰপিছত এইটো যদি নৰ্থ হয় এইটো হ'ব ৱেষ্ট, আৰু এইটো যদি নৰ্থ হয় এইটো হ'ব চাউথ, আৰু এইটো হ'ব ৱেষ্ট। এইটো পূব, এইটো পশ্চিম, এইটো উত্তৰ, এইটো দক্ষিণ। তো আমি যেতিয়াই মেপ পঢ়িম তেতিয়া আমি ওপৰ পিনে যদি হাতটো দাঙি দিওঁ তেতিয়া নৰ্থ বুলি গম পাম, নৰ্থ চাউথ। আৰু যদি মোৰ হাতখন ইফালে দিওঁ তেনেহ'লে ইষ্ট, আৰু ইফালে দিলে ৱেষ্ট। তেনেকে আমি সৰুতে যেনেকে পঢ়িছিলো, নৰ্থ চাউথ ইষ্ট ৱেষ্ট, নৰ্থ চাউথ ইষ্ট ৱেষ্ট। এনেকে আমি বস্তুটো মনত কৰিম যে নৰ্থ তলপিনে চাউথ, ওপৰ পিনে নৰ্থ, তলপিনে চাউথ, ইফালে ইষ্ট আৰু ইফালে ৱেষ্ট। এইখিনি
মানে বস্তুখিনি এনেকে লাগে যে কি বাচ্চাৰ পঢ়াখিনি পঢ়া, কিন্তু মেপ পঢ়াৰ লগে লগে মেপটো অহাৰ লগে লগে আমাৰ কোনটো ষ্টেট কোনটো দিশত আছে সেই বস্তুটো আগতে আমাক লাগে। মানে সেইকাৰণে যাতে যেতিয়া আমি মেপটো চাম, তো মেপটো চোৱাৰ লগে লগে আমি মানে মাইণ্ডত অট'মেটিক আহি যায় যে এইখন ৰাজ্য এইটো চাইডত আছে। আমি যদিও এইটো বস্তু এনেকুৱা লাগে যে কি পঢ়ি আছো বুলি যে সৰু বাচ্চাৰ পৰা, কিন্তু আমাৰ এতিয়াও বহুতৰ এনেকুৱা আছে চাগে যে যদিও আমি নৰ্থ গৈছো, তো নৰ্থত কোন কেইটা ৰাজ্য আছে আমি ভালকে নাজানে। ইষ্ট চাউথ গৈছো যদিও চাউথত কোন কেইটা ৰাজ্য আছে আমি চাগে ভালকে নাজানে। ৱেষ্ট গৈছো, ৱেষ্টত কোন কেইটা ৰাজ্য পৰা আমি চাগে ভালকে নাজানে। ইষ্টত কথা গম পাম, কাৰণ ইষ্ট আমি যিহেতু থাকো ইয়াতে নৰ্থ ইষ্টত। তো এনেকে আমি আৰম্ভ কৰিম। মেপ বহুত ধৰণৰ আছে, তাৰে মাজত আমি 2 ধৰণৰ মেপৰ কথা আলোচনা কৰিম। আৰু প্ৰথমেতো আমি যিটো পলিটিকেল মেপ এইটোৰ বিষয়ে পঢ়িম, মানে এইটোৱে পঢ়িম বেছি। আৰু নেক্সট পঢ়িম আমি ফিজিকেল মেপ। পলিটিকেল মেপ আৰু ফিজিকেল মেপৰ মাজত পাৰ্থক্য এটাই যে এইটো ৰংচঙীয়া আৰু এইটো ৰঙিচঙীয়া নহয়। পৃথিৱীত ৰংচঙীয়া বস্তুৰ পৰা আঁতৰত থাকিব লাগে সদায়, আৰু যিবোৰ ৰংচঙীয়া নহয় সেইবোৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। আজিকালি ধুনীয়া বস্তু এইটো মানে বহুত ডেঞ্জাৰ দেখা গৈ আছে সমাজত। সেইকাৰণে আমি মেপৰ কথা কওঁ যে পলিটিকেল মেপত যিখিনি আছে সেইখিনি মানে মেপটো মানে চব ৰঙীন কৰি দিয়া আছে, আৰু ফিজিকেল মেপত ৰঙীন কৰি দিয়া নাই। যিটো নেচাৰেল হয় সেইটো দেখুওৱা হৈছে। ইয়াতে থাকিব সাগৰ, নদ নদী, পাহাৰ, পৰ্বত, বৰফ চৰফ চব দেখায়। আৰু এইটোত ৰাজ্য, ৰাজধানী সেইবোৰ আৰু যিখিনি থাকে সেইখিনিয়ে দেখায়। তো এই দুটা আমি বুজি পালো যে পলিটিকেল মেপ কাক কয় আৰু ফিজিকেল মেপ কাক কয়। সেইটো ইমান পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, কিন্তু আমি মানে যিহেতু পঢ়িম সেইকাৰণে আমাৰ জানিব লাগে, জানি থৈ দিলো আৰু সেইটো। এই বৃত্তটোক আমি বৃত্ত হোৱা নাই যদিও চলি যাব। এই বৃত্তটোক আমি পৃথিৱী গ্লোব বা পৃথিৱী বুলি ধৰি লৈছো। ইয়াৰ মাজেৰে যোৱা ৰেখাটোক আমি জানো যে বিষুৱ ৰেখা বুলি কোৱা হয়, বা ইকুৱেটৰ ইংৰাজীত বিষুৱ ৰেখা বা ইংৰাজীত ইকুৱেটৰ বুলি কোৱা হয়। এতিয়া বানানত ইমান গুৰুত্ব দিব নালাগে, বানান শুদ্ধ বা সেনেকুৱা মনত ৰাখিব লাগে আৰু মূৰত সোমাব লাগে, এইখিনিয়ে মেইন কথা। আৰু বিষুৱ ৰেখাৰ ওপৰত 23.5, যে 23.5 এইবোৰ কিয় ধৰা হৈছে, আমি এইটো মানে মেপত কথা নাপাতো, সেইবোৰ আমি যেতিয়া জিঅ'গ্ৰাফি পঢ়িম তেতিয়া আমি কথা পাতিম। এই 23.5 ডিগ্ৰীৰ ওপৰত যিটো ৰেখা সেইটো কোৱা হয় কৰ্কট ৰেখা। আমি সৰুতে ছ'চিয়েল চায়েন্সত চাগে পঢ়িছিলো, আকৌ পঢ়ি আছো, একো নাই, কৰ্কট ৰেখা বুলি কোৱা হয়। আৰু বিষুৱ ৰেখাৰ তলত যিটো ৰেখা হ'ব সেইটোক কোৱা হয় মকৰ ৰেখা। এইটোক কোৱা হয় ট্ৰপিক অফ কেপ্ৰিকন বুলি ইংৰাজীত কোৱা হয়। ইংৰাজীত টাৰ্মছবোৰ মনত থাকিলে নাথাকিলে নাই, আজিকালি কুৱেশ্যন পেপাৰ ইংৰাজীতো আহে অসমীয়াতো আহে, আমি জাষ্ট বুজিব লাগে। আৰু বিষুৱ ৰেখাৰ ওপৰৰ যিটো ৰেখা সেইটো কৰ্কট ৰেখা আৰু মকৰ ৰেখা, কৰ্কট ৰেখা মকৰ ৰেখা, কৰ্কট ৰেখা মকৰ ৰেখা, এইটোৱে মনত ৰাখিব লাগে যে বিষুৱ ৰেখা মাজত যিটো পৃথিৱীৰ মাজেৰে যায় সেইটো বিষুৱ ৰেখা, আৰু ওপৰত যিটো যায় কৰ্কট ৰেখা, তলত যিটো যায় মকৰ ৰেখা, ওপৰত যিটো যায় কৰ্কট ৰেখা, তলত যিটো যায় মকৰ ৰেখা। এইখিনি আমাৰ কৰ্কট ৰেখাটো বেছি ইম্পৰ্টেণ্ট, কাৰণ এইখিনি জেগাতে আমাৰ ভাৰত ইমান হোৱা নাই, ইমান জেগা তথাপিও ধৰি লৈছো যে এইটো ভাৰতৰ মেপ। এতিয়া ভাৰতৰ মাজেৰে কৰ্কট ৰেখাটো গৈছে,
আৰু ভাৰতৰ মাজেৰে যিকেইটা ভাৰতৰ মাজেৰে কৰ্কট ৰেখা গৈছে, যিকেইটা ৰাজ্যৰ মাজেৰে গৈছে সেইকেইটা বেছি ইম্পৰ্টেণ্ট। আৰু ভাৰতৰ 8টা, ইংৰাজীত 8, অসমীয়াত 8টা ৰাজ্যৰ মাজেৰে এই কৰ্কট ৰেখাটো গৈছে। 8টা ৰাজ্যৰ মাজেৰে। কেইটা ৰাজ্যৰ মাজেৰে? 8টা ৰাজ্যৰ মাজেৰে। কেইটা ৰাজ্যৰ মাজেৰে? 8টা ৰাজ্যৰ মাজেৰে। এতিয়া যদি গ্ৰেড 4ৰ কুৱেশ্যন আহে তেনেহ'লে এইটো আহিব পাৰে যে কৰ্কট ৰেখা ভাৰতৰ 8টা কেইটা ৰাজ্যৰ মাজেৰে গৈছে? চিধা এনসাৰ 8টা। ইয়াতকে বেছি ডাঙৰ কুৱেশ্যন নহদে গ্ৰেড 4ত। কিন্তু গ্ৰেড 3ত সুধিব পাৰে, আজিকালি অলপ লেভেল আপ কৰি দিছে, যে ইয়াৰ মাজত কোনটো ৰাজ্য মাজেৰে কৰ্কট ৰেখা যোৱা নাই। 4টা অপশ্যন দিলে, অপশ্যন এ, বি, চি, ডি। ইয়াৰ মাজত কোনটো মাজেৰে কৰ্কট ৰেখা যোৱা নাই। সেনেকুৱা কুৱেশ্যনবোৰ গ্ৰেড 3ত দিয়া হৈছে। তো আমাৰ 8টা ৰাজ্যৰ মাজেৰে গৈছে, এই 8টা ৰাজ্য গোটেই কেইটা জানিব লাগে। এতিয়া আমি যদি মুখস্থ মাৰি যাওঁ, যে চাব ইউটিউবত, যে ইউটিউবত বা ফেচবুকত বহুতে ভিডিঅ' বনাই আছে, MCQ দিছে, কুৱেশ্যনটো দিছে এনেকে, আৰু অপশ্যন কেইটা দিছে, আৰু মুখস্থ মাৰি থাক, A B C D সেনেকে মুখস্থ মাৰি থাক। এতিয়া আপোনালোকে কওকচোন, যে এই কুৱেশ্যনটো দিলে এটা, যিটো মই ক'লো, সেইটো আপোনালোকে MCQ পঢ়িলে কিমান দিন মনত থাকিব? যেনেকে কুৱেশ্যন দিয়া হৈছে গ্ৰেড 3ত, আৰু আপোনালোকে যদি এনেকে পঢ়ে কিমান দিন মনত থাকিব? সেনেকে হলে বেছি দিন মনত নাথাকে, মই সেইটো ভালকে জানো, কাৰণ মই পঢ়িছো, সেনেকেও পঢ়িছো। তো আমি যদি মেপ চাই পঢ়ো, তেতিয়া আমি বস্তুটো ইমান ভালকে মনত কৰিম যে গোটেই জীৱনটো 2 বছৰ আগতে পঢ়িছিলো মই, তথাপিও অলপ অলপ মনত আছে, যিখিনি আপোনালোকৰ লগত ভিডিঅ'ত শ্বেয়াৰ কৰিব পাৰিছো। এতিয়া যদি ভাৰতৰ আমি কৈছিলো যে পশ্চিম আছিল এইটো, আৰু এইটো আছিল পূব, এই দুটা নালাগে। এতিয়া ভাৰতৰ মাজেৰে যিহেতু গৈছে, সেইকাৰণে আমি ইফালে যদি চাওঁ, মেপখনত যদি চাওঁ, যে ভাৰতৰ মাজেৰে যোৱা ভাৰতৰ মেপখনত যদি চাওঁ, তেনেহ'লে গম পাম যে এইটো পূব আৰু এইটো পশ্চিম। এতিয়া কৰ্কট ৰেখাটো এনেকে গৈছে, আৰু ভাৰতৰ মাজেৰে গৈছে, যিহেতু এইটো ভাৰত বুলিয়ে ধৰি লৈছো, ইণ্ডিয়াৰ মেপটো। এতিয়া পশ্চিমৰ প্ৰথমটো ষ্টেট হৈছে গুজৰাট। আমি পশ্চিমত থকা দুটা কুৱেশ্যনৰ উত্তৰ ইয়াতে পাই গলো। এটা কৰ্কট ৰেখাৰ যিটো প্ৰশ্নৰ উত্তৰ পালো, আৰু এটা প্ৰশ্নৰ উত্তৰ যে ভাৰতৰ পশ্চিমৰ ষ্টেটটোৰ নাম হ'ল গুজৰাট। তাৰ পিছৰ যিটো এইটো গৈছে, সেইটো হ'ল গুজৰাটৰ পিছত আছে ৰাজস্থান। ৰাজস্থানৰ 2টা নে 3টা গাঁওহে কৰ্কট ৰেখাৰ মাজেৰে গৈছে। তাৰ পিছত হ'ল ৰাজস্থানৰ পিছত হ'ল মধ্যপ্ৰদেশ, তাৰ পিছত হ'ল ছত্তীশগড়, তাৰ পিছত ছত্তীশগড়ৰ পিছত ঝাৰখণ্ড, তাৰ পিছত ৱেষ্ট বেংগল, বুলি লিখি দিওঁ, ৱেষ্ট বেংগল। 1 2 3 4 5, ইয়াতে 3টা, ওপৰ 1 2 3, ওপৰ 3টা, 6টা হ'ল, আৰু থাকিল 2টা। ইয়াতে হ'ল নৰ্থ ইষ্টৰ 2টা ষ্টেট আছে, এটা হ'ল ত্ৰিপুৰা, আৰু এটা হ'ল মিজোৰাম। এতিয়া এনেকে যদি আমি মেপ চাই চাই বস্তুখিনি কৰো, কিমান ইজিলি আমি বস্তুখিনি পাম। প্ৰথম ষ্টেটটো হ'ল গুজৰাট, তাৰপিছতটো হ'ল ৰাজস্থান, তাৰপিছত হ'ল মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ পৰাই কিন্তু ভাঙি ছত্তীশগড় হৈছে, মধ্যপ্ৰদেশৰ পৰা ভাঙি কিন্তু ঝাৰখণ্ড হৈছে। এইবোৰ আমি পিছত পঢ়ি গম পাম। এতিয়া আমি 8টা ৰাজ্য আমি মনত কৰিব চেষ্টা কৰো।
তে প্ৰথমে আছিল গুজৰাট। এই চিৰিয়েলি চাম ইয়াৰ পৰা এইটো পশ্চিম, এইটো পূব, ইয়াতে হ'ল গুজৰাট, তাৰপিছত হ'ল ৰাজস্থান, তাৰপিছত হ'ল মধ্যপ্ৰদেশ, তাৰপিছত হ'ল ছত্তীশগড়, তাৰপিছত হ'ল ঝাৰখণ্ড, তাৰপিছত হ'ল ৱেষ্ট বেংগল, তাৰপিছত হ'ল ত্ৰিপুৰা, তাৰপিছত হ'ল মিজোৰাম। এতিয়া এইখিনি মুচি দিওঁ আৰু আপোনালোকে মই যেনেকে কম এবাৰ 8টা ষ্টেট ভাৰতৰ মাজেৰে যোৱা কৰ্কট ৰেখাৰ মাজেৰে পাৰ হৈ যোৱা ষ্টেট কেইটা আপোনালোকে এবাৰ মোৰ লগত কৈ যাব। প্ৰথমটো হ'ল গুজৰাট, দ্বিতীয়টো হ'ল ৰাজস্থান, তৃতীয়টো হ'ল মধ্যপ্ৰদেশ, চতুৰ্থ হ'ল ছত্তীশগড়, তাৰপিছৰটো হ'ল ঝাৰখণ্ড, তাৰপিছৰটো হ'ল ৱেষ্ট বেংগল, তাৰপিছৰটো হ'ল ত্ৰিপুৰা, তাৰপিছৰটো হ'ল মিজোৰাম। এনেকে মনত কৰিব, একদম ইজিলি মনত থাকিব যে ভাৰতৰ পশ্চিমৰ পৰা পূবলৈ যিকেইটা মানে ৰাজ্য চিৰিয়েলি এনেকে গৈছে, মানে কৰ্কট ৰেখাৰ মাজেৰে গৈছে, গুজৰাট, ঝাৰখণ্ড, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। এই 8খন ৰাজ্য যদি আপোনালোকে মনত কৰে, তেতিয়া যদি পৰীক্ষাত আহে যে ইয়াৰ মাজত কোনখন ৰাজ্যৰ মাজেৰে কৰ্কট ৰেখা পাৰ হৈ যোৱা নাই বা পাৰ হৈ গৈছে, আপোনালোকে যিকোনো প্ৰশ্নত ইয়াতে অহা প্ৰশ্নৰ উত্তৰবোৰ দিব পাৰিব। তো আমি আজি কেইটামান বস্তু আকৌ ৰিকল কৰো। নেক্সট ক্লাছত আমি বেলেগ ইয়াৰ পিছৰ পৰা আৰম্ভ কৰিম। তো আজি কি শিকিলো সেইটো গম পাই গলো, মানে আকৌ ৰিকল কৰো যে আমি ডাইৰেকশ্যনটো চালো, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তাৰপিছত চালো বেছি বস্তু নহয় যে পৃথিৱীৰ মাজেৰে যিটো ৰেখা গৈছে সেইটো কোৱা হয় ইকুৱেটৰ বা বিষুৱ ৰেখা, আৰু ওপৰত যিটো ৰেখা গৈছে 23.5 সেইটো কোৱা হয় কৰ্কট ৰেখা, তলৰটো কোৱা হয় মকৰ ৰেখা। 8টা ৰাজ্যৰ মাজেৰে ভাৰতৰ মাজেৰে কৰ্কট ৰেখা গৈছে। ভাৰতৰ মাজেৰে কৰ্কট ৰেখা যোৱা 8টা ষ্টেট হ'ল গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। ইয়াতে আমি দুটা বস্তু এনেই গম পাই গলো যে আৰু এটা বস্তু যে নৰ্থ ইষ্টৰ 2টা ষ্টেট যেনেকে ত্ৰিপুৰা আৰু মিজোৰাম, এই 2টা ষ্টেট পাৰ হৈ গৈছে। এইটো এটা প্ৰশ্ন আহিব পাৰে, সেইটো আমি গম পাই গলো। বিষুৱ ৰেখাৰ ওপৰত যে সাউথৰ যিখিনি ভাৰতৰ সাউথৰ মানুহখিনি আছে সেইখন অলপ কলা কলা বৰ্ণৰ হয়, আৰু যিমান ওপৰত যাব সিমানে বগা মানুহ পাব, যিমানে তলত যাব সিমানে বগা মানুহ পাব। সেইকাৰণে কাশ্মীৰ চাইডৰ মানুহখিনি মানে অলপ বগা বেছি, আৰু তলপিনে মানুহো বগা বেছি। তো নেক্সট ক্লাছত আমি আকৌ ইয়াৰ পিছৰ পৰা আৰম্ভ কৰিম। বহুত দিন পিছত মানে নিজে পঢ়াখিনি আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো। তো ভুল চুল হ'ব পাৰে, দেখাই দিব, বা পাহৰি যাব পাৰো বহুত বস্তু, সেইখিনি আকৌ কমেণ্টত জনাই দিব। ধন্যবাদ।